নমস্কাৰ স্কাই নিউজ অসমলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ প্ৰিয় দৰ্শক আমি নিৰ্বাচন অনুষ্ঠিত হ'ব ভোট গ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব কোনোবাই চৰকাৰ গঠন কৰিব কোনোবা মন্ত্ৰী হ'ব কোনোবা বিধায়ক হ'ব কিন্তু গণতান্ত্ৰিক ব্যৱস্থাটোৰ কোনে কিমান শ্ৰদ্ধা জনাইছে আৰু কোনসকল প্ৰাৰ্থীক আমি নিৰ্বাচিত কৰিলোঁ বা নিৰ্বাচিত কৰাৰ প্ৰয়োজন আছে সেই সন্দৰ্ভত আমাৰ নিশ্চয় আপোনাৰ মোৰ সকলোৰে ক'ব লগা আছে আমি আমাৰ প্ৰাৰ্থীজন কেনেকুৱা হ'ব আপোনাক মোক প্ৰতিনিধিত্ব কৰিব পৰা প্ৰাৰ্থী আপোনাৰ সমষ্টিত আছে নাই এই সন্দৰ্ভত কিছু কথা আলোচনা কৰি আছোঁ দীৰ্ঘদিন ধৰি আৰু এছ'চিয়েশ্যন অফ ডেম'ক্ৰেটিক ৰিফৰ্মছ নামৰ যিটো সংস্থা তেওঁলোকে প্ৰাৰ্থীসমূহে যিবিলাক তালিকা প্ৰাৰ্থীসমূহে যিবিলাক তেওঁলোকৰ মনোনয়ন পত্ৰৰ লগত যিবোৰ তথ্য দাখিল কৰে সেই তথ্যৰ ওপৰত বিশ্লেষণ আগবঢ়াই আহিছে আৰু নিৰ্বাচন আয়োগৰ পৰা লাভ কৰা তথ্যৰ ওপৰত ভিত্তি কৰি এছ'চিয়েশ্যন অফ ডেম'ক্ৰেটিক ৰিফৰ্মছে সেই তথ্যবিলাক বিশ্লেষণ কৰে আৰু আজি আমি বিশ্লেষণ কৰিব ওলাইছোঁ কাৰ সম্পত্তি কিমান আৰু এই সম্পত্তিসমূহ তেওঁলোকে কেনেদৰে গঢ়িছে সম্পত্তি পাহাৰ কেনেদৰে গঢ়িছে আৰু এই সম্পত্তি পাহাৰ গঢ়িবলৈ যাওঁতে যিসকল নেতা সেইসকলে দুৰ্নীতিৰ প্ৰশ্ৰয় দিছিল নেকি দুৰ্নীতি আশ্ৰয় লৈছিল নেকি বা নহ'লেনো ইমান সম্পত্তিৰ অধিকাৰী তেওঁলোক কেনেকৈ হয় সেই বিষয়ে কথা পাতিম বা দুৰ্নীতিক প্ৰশ্ৰয় দিয়া নেতাক আপোনালোকে বাৰে বাৰে ভোট দিবনে নিদিয়ে যদি নিদিয়ে বিকল্প কি আছে এই বিষয়ে আলোচনা কৰিম আৰু আপোনালোকৰ নেতাজনে ৰাইজৰ প্ৰতিনিধি হৈ তেওঁ আপোনাক প্ৰতিনিধিত্ব কৰাৰ যোগ্যতা কিমান আছে তেওঁ হত্যাৰ লগত জড়িত নেকি সেই বিষয়ে আমি কালি কথা পাতিছোঁ ধন বলৰ দ্বাৰা তেওঁ নিৰ্বাচনৰ প্ৰভাৱ কেনেকৈ পেলায় সেই বিষয়ে আজি কথা পাতিম আমি এই আলোচনাত দেখিছোঁ যে টোটেল 345জন প্ৰাৰ্থীৰ আমি হিচাপ কৰিছিলোঁ এডিয়াৰে আৰু তাৰ ভিতৰত দেখা গৈছে যে 21% কোটিপতি যিসকল প্ৰাৰ্থী দ্বিতীয় পৰ্যায়ৰ যিসকল প্ৰাৰ্থী 345জন প্ৰাৰ্থীৰ 73জন কোটিপতি আৰু আপোনালোকে শুনিলে আচৰিত হ'ব 2-3জন প্ৰাৰ্থী আছে যাৰ সম্পত্তিৰ মূল্য 100 কোটিৰো বেছি 100 কোটিৰো বেছি হয় মানুহৰ 100 কোটি নহয় হাজাৰ কোটি সম্পত্তি থাকিব পাৰে কিন্তু তেওঁ সম্পত্তি আহৰণ কৰাৰ উৎসসমূহ কি আৰু তেওঁ সেই সম্পত্তিৰ দ্বাৰা ভোটাৰক কিনিবৰ কাৰণে ভোট কিনিবৰ কাৰণে চেষ্টা বা অপচেষ্টা চলাই নেকি এইটোৱে হ'ল মূল বিষয় আমি আপোনালোকক কৈছোঁ 3জন 100 কোটিৰ অধিকাৰী মালিকৰ নাম প্ৰথম ৰাহুল ৰয় এওঁ হ'ল মন্ত্ৰী গৌতম ৰয় পুত্ৰ এওঁ ভাৰতীয় জনতা পাৰ্টিৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছিলে ভাৰতীয় জনতা পাৰ্টিৰ পৰা প্ৰাৰ্থিত্ব নাপায় উদৰ বন্দত তেওঁ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু তেওঁৰ পত্নী ডেইজি ৰয় এওঁ ভাৰতীয় জনতা পাৰ্টিৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছিলে এওঁ গৌতম ৰয় বোৱাৰী আৰু ৰাহুল ৰয়ৰ পত্নী এওঁ আলগাপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে এওঁ সম্পত্তি দেখিলে আপোনাৰ চকু কপালত উঠিব এনে হাউচ ৱাইফ তেওঁ ঘৰত কাম কৰা মহিলা নিজৰ বেলেগ চাকৰি বাকৰি নকৰে তেওঁ 131.14 কোটি টকা তেওঁ সম্পত্তিৰ মালিক আৰু ৰাহুল ৰয় যি গৌতম ৰয় পুত্ৰ এবাৰ মাত্ৰ বিধায়ক হৈছিলে তেওঁৰ সম্পত্তি 131 কোটি টকা ক'ৰ পৰা ইমান সম্পত্তিৰ অধিকাৰ হৈছে আপোনাৰ প্ৰশ্ন কৰাৰ নিশ্চয় অধিকাৰ আছে যে তেওঁ পিতৃ গৌতম ৰয় কংগ্ৰেছ দলৰ পৰা ভাৰতীয় জনতা পাৰ্টীত তেওঁ যোগদান কৰিছে তেওঁৰ বিৰুদ্ধে অভিযোগ আছে মন্ত্ৰী থকা সময়ত তেখেতে দুৰ্নীতি প্ৰশ্ৰয় দিছিলে অনিয়ম আৰু অনীতি কৰি পেলাই বহু ধন ঘটিছিলে আৰু সেইকাৰণে তেওঁৰ বিৰুদ্ধে সমাজ কল্যাণত তেওঁ ধন ঘটাৰ অনিয়মৰে তেওঁ ধন ঘটাৰ বাবে তেওঁৰ বিৰুদ্ধে গোচৰ চলিছিলে আৰু চিয়াদি আৰু দুৰ্নীতি নিবাৰক শাখাই তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তেওঁ সোধপোছ কৰিছিলে আৰু এনেকুৱা অভিযোগ আছে যাৰ বাবে তেওঁ কংগ্ৰেছ ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে আৰু তেওঁৰ দুই পুত্ৰ আৰু বোৱাৰীয়ে যি 100 কোটিৰ অধিক টকাৰ মালিক তেওঁলোকে নিৰ্দলীয় হিচাপে তেওঁলোকে প্ৰাৰ্থিত্ব আগবঢ়াইছে দ্বিতীয়জন 100 কোটিৰ অধিকাৰী হ'ল চিৰাজউদ্দিন আজমল তেখেতে AODFৰ যমুনামুখ সমষ্টিৰ পৰা তেখেতে প্ৰাৰ্থিত্ব আগবঢ়াইছে প্ৰতিদ্বন্দ্বিতা কৰিব চিৰাজউদ্দিন আজমল আমি জানো বদৰুদ্দিন আজমলৰ ভাতৃ আৰু তেওঁলোকৰ ডুবাইত ব্যৱসায় আছে অগৰৰ ব্যৱসায় আছে তেওঁলোক কোটিপতি মানুহ কিন্তু তেওঁৰ সম্পত্তিৰ সংখ্যা দেখুৱাইছে 111.36 কোটি টকা তেখেতৰ স্থাবৰ আৰু অস্থাবৰ সম্পত্তি আৰু তেখেতে যমুনামুখ সমষ্টিৰ পৰা বিধায়ক আৰু এইবাৰ যমুনামুখ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে গতিকে আমাৰ প্ৰশ্নটো হ'ল ইয়াত আমি যেনেকৈ 100 কোটিৰ আমি দেখালোঁ 3জন ঠিক তেনেকৈ খুব কম যাৰ সম্পত্তি সেই 3জনৰ নামো আমি কৈ দিছোঁ বিষ্ণু ধাৰী তেওঁ কৰিমগঞ্জ সমষ্টিৰ ৰাচাবাৰীৰ তেওঁৰ সম্পত্তি মাত্ৰ 8,158 টকা দেখুৱাইছে তেওঁ আৰু দ্বিতীয়জন হ'ল ৰাম ৰতন দুসাদ এওঁ শিলচৰৰ
অসম জাতীয় পৰিষদৰ তেওঁ প্ৰাৰ্থী তেওঁ স্থাবৰ সম্পত্তি 10,000 টকা আৰু সকলো মিলাই তেওঁ 10,000 টকাৰ সা সম্পত্তি দেখাইছে আৰু জবিউৰ ৰহমান নগাঁও ইণ্ডিপেণ্ডেণ্ট তেওঁ 10,000 টকা দি কৈছে গতিকে এই তিনিজন হ'ল আটাইতকৈ কম সম্পত্তি থকা প্ৰাৰ্থী আৰু প্ৰথমে কোৱা তিনিজন হ'ল আটাইতকৈ বেছি সম্পত্তি থকা প্ৰাৰ্থী এতিয়া আমি দলৰ ভিত্তিলৈ আহিম কিন্তু তাৰ আগতেই মই মোৰ অতিথিক মই চিনাকি কৰি দিব ওলাইছোঁ তছুদ্দুক আৰিফুল হুছেইন তেখেত এডিআৰৰ আমি আগতেও তেওঁ হয়তো আপোনালোকে লগ পাইছে আমাৰ এই অনুষ্ঠানত তেখেতে নিয়মীয়াকৈ আহি আছে তেখেতে এই কথাবিলাক আপোনালোকৰ আগলৈ আগুৱাই দিছে এখন দীঘলীয়া তালিকা কোন প্ৰাৰ্থীৰ আগতে কিমান সম্পত্তি আছিলে এতিয়া কিমান সম্পত্তি তেওঁলোকে এনেকুৱা নহয় যে এইখিনি আৰিফুলে নিজাকে প্ৰস্তুত কৰিছে এনেকুৱা নহয় এই প্ৰাৰ্থীসকলে নিজৰ মনোনয়ন পত্ৰ দাখিলৰ সময়ত নিৰ্বাচন আয়োগৰ ওচৰত যি তথ্য দাখিল কৰিছে সেই তথ্যৰ ওপৰত ভিত্তি কৰি বিশ্লেষণ কৰা হৈছে আৰিফ আপোনাক আজিৰ অনুষ্ঠানত স্বাগতম জনাইছোঁ যে আমি যি ধৰণৰ আলোচনা কৰিলোঁ পাতনি যি ধৰণৰ মই আৰম্ভ কৰিলোঁ ইয়াত আপোনাৰ প্ৰথম সংযোজন কি মই আপোনাৰ লগত একেবাৰে একমত যে যিসকল মানুহে ইমান ধন সম্পত্তি লগত লৈ তেখেতসকলে নিৰ্বাচন খেলিবলৈ কিয় আহিছে সেইটো এটা প্ৰশ্ন আমাৰ মাজলৈ সদায় আহে যে ইমান সংখ্যক প্ৰাৰ্থীয়ে ইমান ধন সম্পত্তি থকা মানুহে কিয় ৰাইজক প্ৰতিনিধিত্ব কৰিব আহিছে প্ৰকৃততে তেখেতসকলে ৰাইজক প্ৰতিনিধিত্ব কৰিব আহিছে নে নিজক প্ৰতিনিধিত্ব কৰিব লগা আহিছে সেই কথাটো আমাৰ সদায় বিচাৰ কৰিব লগা কথা ইয়াত আমি এই পৰ্যালোচনাসমূহ আমি কৰি আছোঁ প্ৰায় 2003 চনৰ পৰা আৰু ইয়াত এটা অদ্ভুত এটা আমি সংযোগ দেখা পাইছোঁ সেই সংযোগটো হৈছে কি যিবিলাক পিছপৰা অঞ্চল সেই পিছপৰা অঞ্চলৰ যিসকল প্ৰাৰ্থী সেই প্ৰাৰ্থীসকলৰে আটাইতকৈ বেছি সা সম্পত্তি দেখা যায় এতিয়া আপুনি যদি প্ৰথম ফেজটোত চাই তেতিয়াহ'লে প্ৰথম ফেজটোত যিবিলাক অঞ্চল যেনেকৈ ধৰি লওক ধেমাজি জিলাখন এখন পিছপৰা অঞ্চল আমাৰ প্ৰথম ফেজৰ তো ধেমাজি অঞ্চলৰ পৰা বহুতখিনি কোটিপতি আৰু বহুত ধনী মানুহ আহিছে এতিয়া বৰ্তমান যিটো ছেকেণ্ড ফেজত যিখিনি কনষ্টিটুৱেঞ্চিত আপোনাৰ নিৰ্বাচন হ'ব তাৰ ভিতৰত এই বৰাক ভেলীৰ কনষ্টিটুৱেঞ্চিকেইটা অত্যন্ত পিছপৰা অঞ্চল হোজাই যমুনামুখ বা কাটিগড়া বা আপোনাৰ এই শিলচৰৰ যিকেইটা কৰিমগঞ্জৰ সেইবিলাক আপোনাৰ ৰাস্তা পথৰ পৰা আৰম্ভ কৰি জীৱিকাৰ পথ ইত্যাদিৰ পৰা আৰম্ভ কৰি কৃষি কাৰ্যটো তাত বহুত বেছি আপোনাৰ উন্নয়নৰ অভাৱ আছে আৰু তেনেকুৱা অঞ্চলৰ পৰাই যোনবিলাক অঞ্চলত আটাইতকৈ বেছি দুখীয়া মানুহ থাকে সেই অঞ্চলবিলাকত প্ৰায় আটাইতকৈ ধনী মানুহবিলাকে প্ৰতিনিধিত্ব কৰে এইটো এটা অদ্ভুত সংযোগ এইটো বিশ্লেষণ কৰিব লগা আছে কিয় হয় আৰু দ্বিতীয় যিটো অত্যন্ত ডাঙৰ সংযোগ আমি দেখা পাওঁ সেইটো হৈছে যে অত্যন্ত ধনী মানুহ আৰু তেখেতৰ ক্ৰিমিনেল ৰেকৰ্ড আছে আৰু তেখেতৰ পঢ়া শুনা কম এই তিনিটাৰ এটা সংযোগত আমি দেখা পাওঁ যে বেছিভাগ এনেকুৱা ধৰণৰ মানুহ জয়ী হয় যিবিলাকৰ শিক্ষা দীক্ষা অত্যন্ত কম তেনেকুৱা মানুহবিলাক বহুত বেছি ধনী হয় আৰু বহুত বেছি ধনী হোৱাৰ পিছত তেখেতসকলে এনেকুৱা নিৰ্বাচন ইত্যাদিত অংশগ্ৰহণ কৰি আমাৰ শাসনৰ বাঘ জৰিডাল লৈ তো এই সময়ত আমাৰ খুব সম্ভৱ আমাৰ জনসাধাৰণৰ কাৰণে চাব লগা বিষয়কেইটা আছে যে এনেকুৱা মানুহবোৰ কোন কিয় আহে এনেকুৱা মানুহবোৰ ৰাজনীতিলৈ তেখেতসকলে আমাৰ ওচৰলৈ যেতিয়া ভোট বিচাৰি আহে আমাৰ ইয়াত এতিয়া আমি বহুত ধৰণৰ ভিখাৰী দেখা পাওঁ কিন্তু এই অলপ দিনত দেখা যিবিলাক ভিখাৰী সেইসকল হৈছে হেলিকপ্টাৰ লৈ ঘূৰা ভিখাৰী আৰু তেখেতসকলক ভিক্ষা লাগে ভোটৰ আৰু এই ভিখাৰীসকলক আমি দিয়া পইচাৰে এই বা ভোটেৰে আমাৰ প্ৰকৃততে কিবা লাভ হ'ব নে নহ'ব সেই কথাটো সকলোৱে বিচাৰ কৰা এতিয়া প্ৰয়োজন হৈ আহিছে এতিয়া আপুনি যদি চাই বিজেপিৰ মুঠ আপোনাৰ 34জন কেণ্ডিডেট আছে ছেকেণ্ড ফেজত আৰু তাৰে 19জনেই কোটিপতি কংগ্ৰেছৰ 28 গৰাকী আছে আৰু তাৰে 18 গৰাকী হৈছে কোটিপতি 177 গৰাকী ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট এবাৰ উঠিছে তাৰে 14 গৰাকী আপোনাৰ কোটিপতি আৰু আচৰিত কথাটো হৈছে যে অসম জাতীয় পৰিষদ এটা জাতীয় এটা অনুষ্ঠান হিচাপে ৰিসেন্টলি ওলাই আহিছে আৰু অসম জাতীয় পৰিষদেও টিকেট দিছে 6জন কোটিপতি তেখেতসকলৰ ফালৰ পৰা আহিছে আৰু আনহাতে ভয়ংকৰ কথাটো হৈছে 7জন AIUDFৰ এবাৰ কেণ্ডিডেট আছে ছেকেণ্ড ফেজত আৰু 7জনৰ ভিতৰত 5জনে কোটিপতি
তো AGPৰ 6জন কেণ্ডিডেট আছে 6জনৰ ভিতৰত 3জন মানে 50% তেখেতসকলৰ কেণ্ডিডেটো আপোনাৰ কোটিপতি আৰু অন্যহাতে যদি আমি এভাৰেজ চাওঁ যে এতিয়া আমি যদি ভাবিব লগা হয় যে আমি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম মোৰ এজন MLA হোৱাৰ ইচ্ছা আছে মই কি ধৰণে যদি মই ইচ্ছা থকাৰ পিছত মই যদি ভাবোঁ যে মই কণ্টেষ্ট কৰিম তেতিয়াহ'লে কোনটো ৰাজনৈতিক দলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ হ'লে কেনেকুৱা ধৰণৰ পইচা পাতি আমাক লাগিব চাওক ইণ্ডিপেণ্ডেণ্ট হিচাপে যদি প্ৰতিনিধিত্ব কৰিব লগা হয় তেতিয়াহ'লে আমাৰ এভাৰেজ ইণ্ডিপেণ্ডেণ্টৰ যিটো সম্পত্তি সেইটো দেখা গৈছে যে 1.83 crores 1.83 কোটি টকা ইণ্ডিপেণ্ডেণ্টসকলৰ এভাৰেজ আছে এজন ইণ্ডিপেণ্ডেণ্টৰ বিজেপিৰ যদি এজন কেণ্ডিডেট হ'বলৈ হয় তেতিয়াহ'লে 2.74 কোটি টকাৰ প্ৰয়োজন এতিয়া 2.74 কোটি টকাৰ বিজেপিসকলৰ এভাৰেজ ৱেলথ আৰু আনহাতে কংগ্ৰেছৰ যদি চোৱা যায় কংগ্ৰেছৰ 4.78 এইটো হৈছে তেখেতসকলৰ এভাৰেজ ৱেলথ তো মই যিকেইটা মূল দল আছে সেইকেইটাৰ কথা কৈছোঁ আৰু অসম জাতীয় পৰিষদৰ এগৰাকী প্ৰাৰ্থীৰ এভাৰেজ যিটো এছেট সেইটোৰ পৰিমাণ হৈছে 88 লাখ টকা তো AIUDFৰ এজন MLA এজন কেণ্ডিডেটৰ এভাৰেজ ৱেলথ হৈছে 21 কোটি টকা তো AGPৰ এজন কেণ্ডিডেটৰ এভাৰেজ ৱেলথ হৈছে 1.13 কোটি টকা তো এইখিনি হৈছে BPFৰ আকৌ 2.42 কোটি টকা এভাৰেজ আৰু আপুনি খুব গুৰুত্বপূৰ্ণ এটা বিষয় উলিয়াইছে আপুনি কৈছে যে যিবিলাক অঞ্চল পিছপৰা অঞ্চল আমি যাক বেকৱাৰ্ড বুলি কওঁ অৰ্থনৈতিকভাৱে যাৰ অনগ্ৰসৰ অঞ্চল সেই অঞ্চলবিলাকতে ধনী মানুহৰ সংখ্যা বা ধনী জনপ্ৰতিনিধিৰ সংখ্যা বেছি আপুনি বৰাকত গৌতম ৰয়ক নিজকে ৰজা বুলি তেওঁ নিজেও ঘোষণা কৰে এতিয়া গৌতম ৰয় নিজৰ পত্নী আৰু পুত্ৰৰ নামত 150 কোটি টকা আছে ধেমাজিৰ কথা আপুনি উল্লেখ কৰিছে ধেমাজি এজন মন্ত্ৰী নৱদলে তেওঁ 100 কোটি টকা বুট কৰি আছে দেখাইছে কিন্তু ধেমাজিৰ অৱস্থা আজি কেনেকুৱা কিয় হয় সেই বিষয়ে আমি আলোচনা নিশ্চয় কৰিম কিন্তু প্ৰথমে মই 10জন যি তালিকা মানে প্ৰথম যাৰ সম্পত্তি আটাইতকৈ বেছি দ্বিতীয় পৰ্যায়ৰ ভোটাৰ তালিকাত সেই প্ৰাৰ্থীকেইজনৰ নাম মই কৈ দিছোঁ ৰাহুল ৰয় ডেজি ৰয় সিৰাজউদ্দিন আজমল আমি ক'লোঁ 100 কোটিৰ বেছি সম্পত্তি আছে সুৰেশ বৰা নগাঁও বহমপুৰ সমষ্টিৰ পৰা প্ৰাৰ্থীটো আগবঢ়াইছে কংগ্ৰেছৰ তেওঁ 37 কোটিতকৈ বেছি টকাৰ তেওঁ মালিক সিদ্দিক আহমেদ কৰিমগঞ্জ কংগ্ৰেছৰ পৰা তেওঁ প্ৰাৰ্থীটো আগবঢ়াইছে 26 কোটিৰ অধিক তেওঁ মালিক কৰিমউদ্দিন শিলচৰ চুনা AIUDFৰ প্ৰাৰ্থী তেওঁৰ প্ৰায় 16 কোটিতকৈ অধিক ঠিক তেনেকৈ দিলৱাৰা বেগম চৌধুৰী হুজাই যমুনামুখৰ পৰা তেওঁ প্ৰাৰ্থীটো আগবঢ়াইছে তেওঁ 15 কোটিতকৈ অধিক এওঁ বুট কৰোঁ দিলৱাৰা বুট কৰোঁ তেওঁ দেউতাক বুট কৰোঁ মন্ত্ৰী আছিলে সময়ত নহয় জানো চৌধুৰী হয় জিতু গোস্বামী নগাঁও বহমপুৰ তেওঁ 14 কোটিৰ অধিক টকা মানে প্ৰায় 15 কোটি টকাৰ মালিক ঠিক নিজামুদ্দিন চৌধুৰী হালাকান্দি AIUDFৰ তেওঁ 13 কোটি 81 লাখ টকাৰ মালিক বুলি তেওঁ দেখাইছে প্ৰদ্যুৎ কুমাৰ ভূঞা নলবাৰী এওঁ কংগ্ৰেছৰ পাৰ্টি এওঁ 10 কোটি প্ৰায় 11 কোটি টকাৰ মালিক বুলি দেখাইছে লগতে এটা কথা আপোনালোকে উল্লেখ কৰিছে আমি একেবাৰে কম কিজনৰ কথাও আনিম কোনে কিমান কম লাইবিলিটিজ কাৰ কিমান লাইবিলিটি 3জন প্ৰাৰ্থী আপুনি দেখাইছে এই যে প্ৰাৰ্থীকেইজন এওঁলোকৰ বহুত ঋণ আছে বোধ কৰোঁ তাৰ 1 নম্বৰ সুৰেশ বৰা নগাঁও বহমপুৰ সমষ্টি প্ৰায় 17 কোটি টকাৰ ঋণ দেখাইছে তেখেতে ঋণ আৰু তেওঁ দিবলগীয়া দেনা নহয় জানো ঠিক তেনেকৈ নিজামুদ্দিন চৌধুৰী হাইলাকান্দি আলগাপুৰ তেওঁ 13 কোটিতকৈ অধিক টকা তেওঁ দেনা আছে ঠিক ডেজি ৰয় 6 কোটিতকৈ অধিক টকা তেওঁ দেনা আছে গতিকে জিতু গোস্বামী আন এজন প্ৰাৰ্থী তেওঁৰো বহুত দেনা আছে এওঁলোকে বেংকৰ পৰা হয়তো ঋণ লৈছে বা চৰকাৰী বিভিন্ন আঁচনিৰ পৰা ঋণ লৈ তেওঁলোকে হয়তো ঘূৰাই দিয়া নাই আৰু এইসকলেই এটা সময়ত আমাৰ জনপ্ৰতিনিধি হ'ব হয়তো তেখেতসকল মন্ত্ৰী হৈ আপোনাক মুখ নাকত ধৰি চাকত ঘূৰাব নে কি কয় মই আমি লোৱেষ্ট কেইজনৰ নাম কৈ দিওঁ 10জন হায়েষ্ট 10জনৰ নাম ক'লোঁ আটাইতকৈ কম যাৰ সম্পত্তি আমি প্ৰথমে কৈছোঁ বিষ্ণু ধৰ কৰিমগঞ্জ তেওঁ 8,000 মান টকা আছে ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট ৰাম ৰতন দুসাদ শিলচৰ তেওঁ 10,000 জীৱৰাম ৰহমান ক'লোঁ নগাঁও ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট ঠিক তেনেকৈ ফুলেশ্বৰী বৰুৱা বুট কৰোঁ হ'ব তেওঁ শিৱবাজাৰ সমষ্টি তেওঁ 10,000 টকা দেখাইছে SSUI ঠিক তেনেকৈ ভ্ৰমিতা কছাৰী ওদালগুৰি পানীৰ পৰা তেওঁ প্ৰতিনিধিত্ব আগবঢ়াইছে 10,000 টকা তেওঁ দেখাইছে জিতেন্দ্ৰ চলিহা তেওঁ কলাইগাঁও সমষ্টিৰ পৰা তেওঁ 13,000 টকা দেখুৱাইছে ঠিক তেনেকৈ ৰুহি টকবি তেওঁ দেখাইছে 20,000 টকা আৰু
ৰাকেশ ৰংভাৰ তেওঁ হাওৰাঘাট সমষ্টিৰ পৰা তেওঁ সম্পত্তি মাত্ৰ 22,000 টকা ঠিক তেনেকৈ বদৰুদ্দিন লস্কৰ তেওঁ নিৰ্দলীয় প্ৰাৰ্থী কাটলিচৰা তেওঁ 22,000 টকা দেখাইছে ঠিক তেনেকৈ লঙি ইংগি তেওঁ দেখাইছে হাফলঙৰ পৰা তেওঁ 23,000 টকা মাত্ৰ তেওঁ নিজৰ সা সম্পত্তি দেখাইছে এতিয়া আটাইতকৈ ধনী আৰু আটাইতকৈ দুখীয়া প্ৰাৰ্থী আমি 10জন প্ৰাৰ্থীৰ ঠিক তেনেকৈ নাম ক'লোঁ এই দুখীয়া প্ৰাৰ্থীসকলৰ নাম হয়তো আমি কোনো তেনেকৈ শুনা নাই তেওঁলোকৰ নাম চৰ্চালৈ অহা নাই কিন্তু যিসকলৰ এছেট সাংঘাতিক ধৰণৰ বেছি তেওঁলোকৰ নাম ৰাইজে শুনিছে এতিয়া এওঁলোকৰ ব্যৱসায় কি আপুনি মন কৰিব আৰু যে তেওঁলোকে যেতিয়া এফিডেভিট দাখিল কৰিছে শপতনামা যেতিয়া দাখিল কৰিছে বেছিভাগেই কিন্তু তেওঁলোকৰ পেছা ৰাজনীতি বুলি লিখিছে ৰাজনীতি পেছা কৰি তেওঁলোক ইমান সম্পত্তিৰ মালিক হয় কেনেকৈ আমি দেখিছোঁ যে প্ৰায় সকল প্ৰাৰ্থীয়ে তেওঁলোকৰ পেছাগত যেতিয়া তাতে যিটো কলম থাকে তাত পেছা কি বুলি ক'লে তেওঁলোকৰ বৃত্তি কি বুলি ক'লে তেওঁলোকে ব্যৱসায় কৃষি বা অন্যান্য কথা নিলিখে তেওঁলোকে আইনজীৱী বুলিও তেওঁলোকে লিখা খুব কম দেখোঁ তেওঁলোকে লিখে তেওঁলোকৰ পেছাটো হ'ল ৰাজনীতি গতিকে ৰাজনীতি কৰি তেওঁলোক কোটিপতি হৈছে আৰু সেইটো খুব এটা চাব লগা বিষয় যে ইমানখিনি যেতিয়া সা সম্পত্তি তেখেতসকলৰ থাকে ইমান সা সম্পত্তিৰ তেখেতসকলৰ উৎসটো হয়তো ডিক্লেয়াৰ কৰা খুব দৰকাৰ যে তেখেতসকলে ক'ৰ পৰা ইমানখিনি পইচা পায় কি ধৰণে পইচা পায় আৰু সেইখিনি যদি কোনোবাই তেখেতসকলক দান দিছে বুলিও দেখুৱায় তেতিয়াহ'লে তেখেতসকলক কোনেনো দান দিছে সেই কথাখিনিও জনাৰ দৰকাৰ আছে আজি আপুনি চাগে গম পাইছে যে আজি সুপ্ৰিম কোৰ্টত ইলেক্টৰেল বণ্ডৰ ওপৰত এটা বিশেষভাৱে আলোচনা হৈছে সুপ্ৰিম কোৰ্টে এই ইলেক্টৰেল বণ্ড দান বৰঙণিৰ ৰাজনৈতিক আমাৰ গোটেই ৰাজনৈতিক পৰিকাঠামোলৈ দান বৰঙণিৰ ওপৰত বিশেষভাৱে দৃষ্টিপাত কৰিছে সুপ্ৰিম কোৰ্টে আৰু আমাৰ গোটেই ভাৰত স্বাধীন হোৱাৰ পিছত আটাইতকৈ যিটো গুৰুত্ব বেছি দিয়া হৈছিলে বিষয়ত সেইটো হৈছে যে আমাৰ নিৰ্বাচন যাতে ধন বল আৰু বাহুবলত উঠি নাযায় তো এতিয়া ক্ৰমাৎ দেখা গৈছে আজি প্ৰয়াত আমাৰ প্ৰধানমন্ত্ৰীয়ে কৈছে যে এই যিটো মানে ধন বল ক্ৰমাৎ যে বৃদ্ধি হৈ আহিছে আমাৰ ৰাজনীতিত সেই ৰাজনীতিত ধন বল বৃদ্ধি অহাটো এটা ভাল ছিগনেল নহয় সেই ছিগনেলটো আমি চবেই লোৱা উচিত আৰু বুজি পোৱা উচিত আপুনি এতিয়া যিখিনি আটাইতকৈ কম ধন সম্পত্তি থকা মানুহৰ কথা কৈছে তেখেতসকলৰ লগত এই বেছি ধন সম্পত্তি থকা মানুহবিলাকৰ যেতিয়া কণ্টেষ্ট হয় তেতিয়া আমি এটা লেভেল প্লেয়িং গ্ৰাউণ্ড আমি পাওঁ নেকি আমি পাওঁনে এনেকুৱা এখন পথাৰ যিখন পথাৰত সকলো কেণ্ডিডেটে সমান সুবিধাৰে সৈতে খেলিব পাৰে এতিয়া আমাৰ টেলিমৰাণ আও যেতিয়া আমাৰ নৰ্থ ইষ্টৰ ফুটবলাৰ যেতিয়া আমাৰ প্ৰথমবাৰ ভাৰত অলিম্পিকৰ ফুটবল যেতিয়া ফাইনেল খেলিছিলে সেই সময়ত অসমৰ পৰা যোৱা টেলিমৰাণ আৰু এটা এপাত বুট নাছিলে ঠিক আছে আৰু সেই সময়ত তেখেতসকলৰ আৰু যাৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিছে তেখেতসকলৰ একদম সকলো ধৰণৰ বুট ইত্যাদিৰ পৰা আৰম্ভ কৰি যিবিলাক সা সুবিধা লাগে সকলোবিলাক আছে তেনেকুৱা সময়ত সেইটো এটা লেভেল প্লেয়িং গ্ৰাউণ্ড নহয় যে সমান এটা প্ৰতিদ্বন্দ্বিতা নহয় তো আমাৰ এই অৱস্থাটো তেনেকুৱা হৈছে যে এতিয়া 100 কোটিতকৈও বেছি সম্পত্তি থকা এজন মানুহৰ এগেইনষ্টত মাত্ৰ 10,000 সম্পত্তিৰে এজন মানুহে কণ্টেষ্ট কৰিছে তো এই অৱস্থাটো আমি কি ধৰণে এটা সমান ফিল্ডলৈ আনিব পাৰোঁ সেইটো এটা ডাঙৰ কথা এতিয়া আপুনি শুনি আচৰিত দিব 10 নম্বৰ যাৰ এছেট তেওঁ ক'ৰ পৰা গোটাইছে সম্পত্তি ক'ৰ পৰা গোটাইছে আপোনালোকে এখন তালিকা প্ৰস্তুত কৰিছে তাতে দেখিছে ডক্টৰ মানস দাস বিজেপি কৰিমগঞ্জ নৰ্থৰ পৰা তেওঁ কৰিমগঞ্জ সমষ্টিৰ পৰা তেওঁ প্ৰাৰ্থীটো আগবঢ়াইছে তেওঁ 21 লাখ টকা তেওঁ এছেট দেখাইছে আৰু টোটেল এছেট দেখাইছে প্ৰায় 7 কোটি টকা তেওঁ সেল্ফ সোৰ্স ইনকাম দেখাইছে যে ফিজ কালেকশ্যন অৰ্থাৎ ডাক্তৰ হৈ পেলাই তেওঁ ফিজ কালেকশ্যন কৰি তেওঁ 7 কোটি টকাৰ মালিক হৈছে আৰিফ ঠিক আপুনি মন কৰিব পীযুষ হাজৰিকা মন্ত্ৰী তেওঁ লিখিছে তেওঁ সেল্ফ সোৰ্স অফ ইনকাম মিনিষ্টাৰ গভৰ্ণমেণ্ট আসাম আৰু লিখিছে তেওঁ ৱাইফৰ এক্ট্ৰেছ ৰানিঙে তেওঁ প্ৰায় 63 লাখ টকা 1 কোটি টকাৰ তেওঁ সম্পত্তি দেখাইছে পীযুষ হাজৰিকাই আৰু তেওঁ মন্ত্ৰী হৈ থকা তেওঁ ব্যৱসায় নথকা দেখাইছে তেওঁ ৱাইফৰ ব্যৱসায় দেখাইছে
ঠিক তেনেকৈ তেখেতৰ প্ৰকৃততে সম্পত্তি দেখুৱাইছে 6 কোটিৰ বেছি 6 কোটি বেছি কিন্তু 1 কোটি টকাৰ তেখেতে ইনকাম টেক্স ৰিটাৰ্ণ ফাইল কৰিছে ওকে ওকে 1 কোটি টকাৰ ইনকাম টেক্স ৰিটাৰ্ণ ফাইল কৰি দিছে আৰু তাৰে সেই 1 কোটি টকাৰ ৰিটাৰ্ণত 63 লাখ টকা তেখেতৰ নিজৰ বাকীখিনি তেখেতৰ পৰিবাৰৰ বা পৰিবাৰৰ অন্যান্য ডিপেণ্ডেণ্টৰ তেওঁ 6 কোটি টকাৰ সম্পত্তি দেখাইছে হয় 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 ঠিক তেনেকৈ আপুনি নিজামুদ্দিন চৌধুৰী যদি আপুনি ইউআইডিএফৰ পৰা আলকাপুৰ সমষ্টি দেখে 13 কোটি টকা তেওঁ সম্পত্তি দেখাইছে আৰু তেওঁ দেখাইছে তেওঁ এটা ব্যৱসায় কৰা কথাটো দেখাইছে আৰু তেওঁ 1 কোটি টকা ইনকাম টেক্স তেওঁ ৰিটাৰ্ণ কৰিছে 1 কোটি টকা তেখেতৰ নিজৰ কিন্তু সামগ্ৰিকভাৱে তেখেতৰ আৰু পৰিয়ালৰ আৰু ডিপেণ্ডেণ্টৰ 1 কোটি 60 লাখ টকা তেতিয়া তেখেতে মানে বছৰি যিটো ইনকাম টেক্স দেখুৱাইছে ইনকাম দেখুৱাইছে সেইটো হৈছে 4 কোটি 59 লাখ ওকে 4 কোটি 59 লাখ তেখেতৰ মানে পৰিয়ালৰ ইনকাম 4 কোটি 59 লাখ মানে আমি যদি 12ৰে হৰণ কৰি দিওঁ তেতিয়াহ'লে প্ৰতি মাহত প্ৰায় 40 লাখ টকা 40-45 লাখ টকা মানে এটা দিনত তেখেতসকলৰ 1.5 লাখ টকাৰ ইনকাম তো এইটো ইমান বেছি ইনকাম থকা মানুহ এটা দিনত 1.5 লাখ টকা তেখেতসকলৰ ইনকাম নিজামুদ্দিন চৌধুৰী বৰাকৰ ইউআইডিএফৰ কেণ্ডিডেট হয় সিৰাজউদ্দিন আজমল চাওক আপুনি হয় প্ৰায় 2 কোটি টকাৰ তেখেত 1 কোটি 98 লাখ টকাৰ তেখেতে ইনকাম টেক্স ৰিটাৰ্ণ ফাইল কৰিছে আৰু গোটেইখিনি প্ৰায় তেখেতৰেই হয় তেখেতৰ নিজৰেই ইনকাম কেৱল মাত্ৰ 14-15 হাজাৰ টকাহে বেলেগৰ ইনকাম হয়তো তেখেতৰ পৰিবাৰ বা তেখেতৰ ল'ৰা ছোৱালীৰ ইনকাম তাতে এড হৈছে তো গতিকে ইমান বৃহৎ পৰিমাণৰ এটা ইনকাম থকা মানুহ তেখেতসকলে ৰাজনীতিলৈ কিয় আহে তেখেতসকলে ৰাজনীতিত আহি ৰাইজৰ কাৰণে তেখেতসকলে নীতি নিৰ্ধাৰণ কৰে নে নীতি নিৰ্ধাৰণবোৰ যাতে তেওঁলোকৰ বিপক্ষে নাযায় তাৰ সুবিধাৰ কাৰণে তেখেতসকলে ৰাজনীতিলৈ আহে সুৰেশ বৰা 1 কোটি 31 লাখ টকা তেওঁ ইনকাম টেক্স ৰিটাৰ্ণ কৰিছে তেওঁ দেখাইছে বিজনেছ আৰু কণ্টেক্ট দেখাইছে তেওঁ সুৰেশ বৰা তো ডেইজি ৰয় ধৰি লওক তেখেতৰ ইনকাম দেখুৱাইছে তেখেতৰ মানে চ'ৰ্চ অফ ইনকাম দেখুৱাইছে বিজনেছ আৰু ইফালে তেখেতৰ স্পাউজ সেল্ফ এমপ্লয়েড বুলি দিছে ঠিক তেনেকৈ ৰাহুল ৰয়ো দেখুৱাইছে বিজনেছ এণ্ড ৰেণ্ট আৰু তেখেতৰ পৰিবাৰো সেল্ফ এমপ্লয়েড বুলি দেখুৱাইছে তো এই ধৰণৰ তেখেতসকলৰ যি সাংঘাতিক ধৰণৰ ইনকাম এই সাংঘাতিক ধৰণৰ ইনকামবিলাক থকাৰ পিছত তেখেতসকল একচুৱেলি ৰাজনীতিলৈ অহাৰ যিটো উদ্দেশ্য সেই উদ্দেশ্যটোত সন্দেহ হয় মই তেওঁলোকৰ ডেইজি ৰয় ৰাহুল ৰয় গৌতম ৰয় দেখাইছে পেঞ্চন বিজনেছ এণ্ড ৰেভিনিউ এজ এ ৰেণ্ট ঘৰ ভাড়া দিয়ে বুলি কৈছে 29 লাখ টকা তেওঁ ইনকাম দিয়া দেখাইছে হয় বছৰি 29 লাখ টকাৰ তেখেতৰ ইনকাম এইটো তেখেতৰ পাৰ্চনেল ইনকাম ফেমিলি ইনকামটো হৈছে প্ৰায় 80 লাখ টকা 97.73 লাখ টকা তো এইখিনিতে মানে মোৰ মনলৈ আহে যে আমাৰ গোটেই ৰাজনীতিটোত কি ধৰণৰ ধন সম্পত্তি আৰু পইচাৰ প্ৰভাৱ পৰে সেই কথাটো আমি বুজি পাবৰ কাৰণে অকণমান যদি আমি এই আমাৰ ভাৰতৰ পৰা পলাই যোৱা বিজয় মালিয়াৰ কথা যদি আমি মনলৈ আনো তেতিয়াহ'লে আমি কেইটামান এংগল তাত দেখা পাম চাওক বিজয় মালিয়া কংগ্ৰেছৰ পৰাও তেখেতে প্ৰতিনিধিত্ব কৰিছিলে ৰাজ্যসভাত আৰু আনহাতে বিজেপিৰ পৰাও প্ৰতিনিধিত্ব কৰিছিলে দুয়োটা ৰাজনৈতিক দলতে তেখেতৰ সমান প্ৰভাৱ আছিলে খুব সম্ভৱ আৰু বেলেগ মানুহ নাই নেকি যাক দুয়োটা মানে মুখ্য ৰাজনৈতিক দলে মানে আগবঢ়াই পঠায় আৰু ধন আৰু আটাইতকৈ ইণ্টাৰেষ্টিং কথা হৈছে কি যে তেখেতৰতো কিংফিচাৰ এয়াৰলাইন্স আছে আমি চবেই জানোৱেই আৰু তেখেত আকৌ আপোনাৰ যিটো আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যিটো এভিয়েশ্যন কমিটি আছে তেখেত সেই এভিয়েশ্যন কমিটিৰ বিশেষ মেম্বাৰ আছিলে আৰু এই টুকুৰাতে আপোনাৰ কনফ্লিক্ট অফ ইণ্টাৰেষ্টৰ কথাটো বিৰাট বেছিকৈ আহে আৰু তেখেতে আহি পেলাই ফৰেন ডাইৰেক্ট ইনভেষ্টমেণ্ট এভিয়েশ্যন ক্ষেত্ৰত ইণ্ডিয়াৰ এভিয়েশ্যনত ফৰেন ডাইৰেক্ট ইনভেষ্টমেণ্টৰ কাৰণে বিশেষ ধৰণৰ কিছুমান সিদ্ধান্তত তেখেতে ইনফ্লুৱেঞ্চ কৰিছে আৰু আটাইতকৈ ডাঙৰ কথাটো সেই সময়ত তেখেতে এয়াৰক্ৰাফ্টত মানে বিয়েৰ ছাৰ্ভ কৰিবৰ কাৰণে তেখেতে মত পোষণ কৰিছিলে ঠিক তেনেকুৱাকৈ আপোনাৰ আৰু এজন আছিলে চৌধুৰী চৰণ গুপ্তা তেখেতৰ বিড়িৰ ব্যৱসায়ী আছে
বিৰাট ডাঙৰ কোটি কোটি টকাৰ বিড়িৰ ব্যৱসায়ী, তেখেত এখন ৰাজ্যসভাৰ মেম্বাৰ আৰু তেখেতে সেই কমিটিখনত যেতিয়া আছিলে তেখেতে সেই তেতিয়া আপোনাৰ চিগাৰেটৰ প্ৰভাৱটো কমাবৰ কাৰণে চিগাৰেটত 85% পেকেটটো কাভাৰ কৰাকে এটা সতৰ্কবাণী, কেঞ্চাৰৰ সতৰ্কবাণী দিয়াৰ পোষকতা কৰিছিলে। তেতিয়া তেখেতে কৈছিলে যে নহয় নহয়, এইটো 85% যদি আপোনাৰ ডাঙৰকৈ দিয়া হয় তেতিয়াহ'লে ভাৰতত এই ইণ্ডাষ্ট্ৰিটোৱে মাৰ খাব আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিটো মেক ইন ইণ্ডিয়া প্ৰগ্ৰাম সেইটোত প্ৰভাৱ পেলাব। গতিকে এই ধৰণৰ যিবিলাক আমাৰ উদাহৰণ আছে, এই উদাহৰণবিলাকৰ পৰা আমি খুব সম্ভৱ সতৰ্কতাৰে চোৱা উচিত যে এনেকুৱা মানুহখিনিক আমি কি ধৰণে ভোট দিম, বা ভোট দিলে তেখেতসকলে প্ৰকৃততে আমাক ৰিপ্ৰেজেণ্ট কৰিব নে তেখেতসকলে আন কিছুমান মানুহক ৰিপ্ৰেজেণ্ট কৰিব। এতিয়া টি কমিউনিটিসকলৰ যিটো ৰিপ্ৰেজেণ্টেশ্যন, আপুনি চাব টি কমিউনিটিসকলৰ ৰিপ্ৰেজেণ্টেশ্যনৰ ক্ষেত্ৰতো কোটিপতি কিছুমান টি কমিউনিটিৰ মানুহ আহে। এতিয়া আমাৰ আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে যে টি কমিউনিটিক আমি 3টা ভাগত বিভক্ত কৰিব পাৰোঁ। এটা হৈছে যে যিসকল ৰেগুলাৰ এমপ্লয়ী, টি গাৰ্ডেনবিলাকত ৰেগুলাৰলি তেখেতসকলে দৰমহা পাই থাকে। দ্বিতীয় যিখিনি কমিউনিটি হৈছে সেইখিনি হৈছে আপোনাৰ যাক মানে ফাল্টু বুলি কয় বা ইৰেগুলাৰ বা কেজুৱেল, ছিজনেল যিসকল লেবাৰ আছে হা। আৰু থাৰ্ডটো হৈছে যি ৰেগুলাৰো নহয়, ছিজনেলো নহয়, কিন্তু দে বিলং টু ডেট কমিউনিটি। তো এই তিনিও ধৰণৰ টি গাৰ্ডেন ৱৰ্কাৰৰ ইনকামটো সাংঘাতিক ল'। তেখেতসকলৰ ইনকাম ল', তেখেতসকলৰ যিবিলাক এণ্টাইটেলমেণ্ট ল', তেখেতসকলে বছৰ কি বছৰ এখন টি গাৰ্ডেনত থাকে। বছৰ কি বছৰ বুলি ক'লে ভুল হ'ব, পুৰুষ কি পুৰুষ, জেনেৰেশ্যন আফটাৰ জেনেৰেশ্যন তেখেতসকলে একেখন টি গাৰ্ডেনতে থাকে। আৰু থাকি পেলাই তেখেতসকলে যিটো ঘৰত থাকে সেই ঘৰটো তেখেতসকলৰ নিজৰ নহয়, কাৰণ সেইটো বাগানৰ ঘৰ। তো তেনেকুৱা এটা তেখেতসকলৰ যিবিলাক ৰাইট টু লেণ্ড প্ৰপাৰ্টি সেইবিলাক তেখেতসকলৰ নাথাকে। আৰু সেই মানুহখিনিক যি ৰিপ্ৰেজেণ্ট কৰে, তেনেকুৱা যেতিয়া কোটিপতি মানুহবোৰ আহে, সেই কোটিপতি মানুহবিলাকে একচুৱেলি এখন টি গাৰ্ডেনৰ মানুহৰ হৈ প্ৰতিনিধিত্ব কৰিব নে টি গাৰ্ডেনৰ মেনেজমেণ্টক প্ৰতিনিধিত্ব কৰিব নে টি গাৰ্ডেনৰ মালিক পক্ষক প্ৰতিনিধিত্ব কৰিব? হয় আৰিফ, আপুনি খুব ডাঙৰ প্ৰশ্ন এটা উত্থাপন কৰিছে যে আপুনি এইবাৰ কংগ্ৰেছৰেই হওক বা ভাৰতীয় জনতা পাৰ্টীৰ হওক বা অন্য যিসমূহ দলে ইস্তাহাৰ প্ৰকাশ কৰিছে তাতে 6 জনগোষ্ঠীৰ জনজাতিকৰণ বিষয়টো কিন্তু নাই। তাতে চাহ জনগোষ্ঠীৰ জনজাতিকৰণ বিষয়টোও নাই। অৱশ্যে এটা কথা আমাৰ প্ৰিয় দৰ্শকসকলক স্পষ্ট কৰি দিয়া ভাল, চাহ জনগোষ্ঠী বুলি আচলতে কোনো জনজাতিকৰণ নহ'ব। তেওঁলোকৰ বিভিন্ন ধৰণৰ ট্ৰাইব আছে, মুণ্ডা, নায়ক, এনেকুৱা ধৰণৰ ওৰাং, গতিকে সকলোবিলাক মিলি পেলাইহে অসমত আমি টি টাইপছ বুলি কওঁ। টি টাইপছ নহয়, আচলতে বেলেগে বেলেগে হ'ব লাগিব। আৰু অসমত থকা হয়তো এই চাহ জনগোষ্ঠী বুলি আমি যাক কওঁ তাৰে কোনোবাটো হয়তো ইতিমধ্যে জনজাতীয় কেটেগৰীত তেওঁলোক পৰে। কিন্তু এতিয়া কথা হ'ল, আপুনি যিটো কথা উল্লেখ কৰিলে যে বছৰৰ পিছত বছৰ ধৰি তেওঁলোক ইয়াতে কাম কৰি আছে, তাতকৈও ভয়ানক কথাটো হ'ল যে যিসকলক আমি এক্সটি গাৰ্ডেন লেবাৰ বুলি কওঁ, অৰ্থাৎ তেওঁলোক চাহ শ্ৰমিক নহয়, আগতে চাহ শ্ৰমিক আছিলে, সেই মানুহখিনিৰ অৱস্থা অতিকৈ শোচনীয়। তেওঁলোক ইফালেও নহয়, তেওঁলোক সিফালেও নহয়। এই চাহ জনগোষ্ঠীৰ যিসকল লোক, আমি চাহ জনগোষ্ঠী শব্দটোৱেই ব্যৱহাৰ কৰিবলৈ ভাল পাওঁ আদিবাসী লোক যদিও, যে তেওঁলোকে চাহ বাগিচাটো কাম নকৰে, চাহ বাগিচাটো নাই, আৰু তেওঁলোক হ'ল বাহিৰত তেওঁলোকে হাজিৰা কৰি বা অন্যান্য ধৰণৰ কাম কৰি থাকিব লাগে। এটা সময়ত তেওঁলোকে চাহ বাগিচাই এৰি যোৱা চন পৰা মাটিসমূহত তেওঁলোক আছিলে, সেইসমূহ মাটি চৰকাৰী মাটি হৈ থকাৰ কাৰণে তেওঁলোকে সেই মাটিসমূহত তেওঁলোকৰ ভূমি অধিকাৰ এতিয়ালৈকে পোৱা নাই। তেওঁলোকে চৰকাৰে যিবিলাক চাহ বাগিচাৰ লোকৰ সা সুবিধা প্ৰদান কৰে, সেই সা সুবিধা এই এক্সটি গাৰ্ডেন লেবাৰৰ মানুহবিলাকে নাপায়। এনেধৰণৰ সংখ্যা কিন্তু এটা বহুত ডাঙৰ। আৰু এই লোকসকলে সদায় নিৰ্বাচনৰ সময়ত তেওঁলোক আচলতে কোনো ধৰণৰ আঁচনিত বা চৰকাৰী কোনো ধৰণৰ আঁচনিত তেওঁলোক নপৰে। গতিকে কিন্তু আমি দেখিলোঁ যে ৰাইজৰ দলৰ তৰফৰ পৰা আজি এটা আমি বিবৃতি দেখিছোঁ যে এই যিসকল এক্সটি গাৰ্ডেন লেবাৰ, তেওঁলোকক যিসকল চাহ বাগিচাৰ কোম্পানীয়ে বছৰৰ পিছত বছৰ ধৰি চৰকাৰে মাটি তেওঁলোকে নিজৰ দখলত ৰাখিছে, সেই মাটি মুক্ত কৰি পেলাই এই এক্সটি গাৰ্ডেন যিবিলাক শ্ৰমিক আছে সেই শ্ৰমিকসকলক দিয়াৰ এটা প্ৰস্তাৱ দিছিলোঁ, নতুন প্ৰস্তাৱ। মই আগতে কিন্তু এই প্ৰস্তাৱটো কোনো দলৰ পৰা মই দেখা পোৱা নাছিলোঁ। অত্যন্ত গুৰুত্বপূৰ্ণ কথা। ৰাইজৰ দলে দিব পাৰে নে নোৱাৰে নাজানো, কিন্তু চৰকাৰী পক্ষৰ আমি দৃষ্টি আকৰ্ষণ কৰিছোঁ যে এইসকল লোকক
নিশ্চয় আওতাৰ বাহিৰলৈ দিব নালাগে হয়তো এতিয়া ক্ষুদ্ৰ চাহ খেতিয়ক যিসকল আছে তেখেতসকলে এই চাহ শ্ৰমিক যিসকল গাৰ্ডেনৰ আগতে কাম কৰিছিলে এতিয়া নকৰে তেওঁলোকে হাজিৰা কৰে দিন হাজিৰা কৰে তেওঁলোক কোনো চৰকাৰী আঁচনি নপৰে তেওঁলোকৰ নিজা মাটি নাই সেইকাৰণে চৰকাৰী ঘৰো নাপায় গতিকে এই লোকসকলক ক্ষুদ্ৰ চাহ খেতিয়কসকলে এতিয়া তেওঁলোকক সামৰি লৈছে তেওঁলোকক কাম কাজত জড়িত কৰিছে গতিকে সেই সকলো চৰকাৰী আঁচনিত আহিব লাগে আৰু আপুনি কোৱাৰ দৰে যে এই চাহ জনগোষ্ঠীৰ লোকসকলৰ কাৰণে বা আদিবাসী লোকসকলৰ কাৰণে কথা কোৱা মানুহ যিসকল আহে তেওঁলোক কিন্তু কাৰোবাৰ হেঁচাত তেওঁলোকে আপুনি মন কৰে মৰাণ সমষ্টিটোত আমি জানো যে প্ৰভাৱশালী কংগ্ৰেছী নেতা এসময়ৰ মন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰৰ পৰিয়ালৰ সমষ্টিৰ নিচিনাকৈ ব্যৱহাৰ হৈ আহিছে আৰু পৱন সিং ঘাটোৱাৰ তাৰ পৰা তেওঁ প্ৰতিনিধিত্ব কৰিছিলে তেওঁ মন্ত্ৰী হৈছিলে তাৰপিছত তেওঁ পত্নী জীৱনধাৰা ঘটোৱাৰ হ'ল আৰু এইবাৰ তেওঁ পুত্ৰই তাৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিছে গতিকে এনেধৰণৰ বছৰৰ পিছত বছৰ ধৰি তেওঁলোকে প্ৰাৰ্থিত্ব লাভ কৰি থকাৰ কাৰণে তাৰ একাংশ লোক লাভান্বিত হয় বাকীখিনি লোক কিন্তু লাভান্বিত নহয় এই পৰিয়ালকেন্দ্ৰিক যিটো কাৰবাৰ কংগ্ৰেছৰ এই কাৰবাৰটো কিন্তু নোহোৱা নহ'লে আমি যিবিলাক কথা আলোচনা কৰিছোঁ আজি সম্পত্তি কাৰণ পৰিয়ালকেন্দ্ৰিক ৰাজনীতি কৰে তেওঁলোকে নিজৰ সম্পত্তিক সুৰক্ষা দিবৰ কাৰণে তেওঁলোকে ৰাজনীতি কৰিব লগা হয় তেওঁলোকে সম্পত্তি বঢ়াবৰ কাৰণে ৰাজনীতি কৰা হয় যিটো কথা গৌতম মোৰে পৰিয়ালৰ ক্ষেত্ৰত হৈছে এই কথাবিলাক কিন্তু সকলো ৰাজনৈতিক দলে বিশ্লেষণ কৰাৰ প্ৰয়োজন আছে বা চিন্তা চৰ্চা কৰাৰ প্ৰয়োজন আছে আৰু কেনেধৰণৰে বছৰৰ পিছত বছৰ কাৰোবাৰ যদি প্ৰথম বছৰত আপুনি 1 কোটি টকাৰ সম্পত্তি দেখিছে পিছৰ বছৰ তেওঁ মন্ত্ৰী হৈ আছে তেওঁ বেলেগ ধৰণৰ ব্যৱসায় বাণিজ্য নাই কিন্তু তেওঁৰ সম্পত্তি 5 কোটিলৈ বৃদ্ধি পাইছে কেনেকৈ বৃদ্ধি হয় এই এতিয়া ধৰি লওক আমাৰ যিটো গভৰ্ণমেণ্ট অফ আছামৰ 2014 নে 16 চনত আমাৰ এখন হিউমেন ডেভেলপমেণ্ট ৰিপৰ্ট এটা তৈয়াৰ কৰিছিলে আমাৰ অমিয় কুমাৰ দাস ইনষ্টিটিউট ফৰ ছ'চিয়েল চেঞ্জ এণ্ড OKDৰ পৰা আৰু লগত ফ্লিণ্ডাৰ্ছ ইউনিভাৰ্চিটি অষ্ট্ৰেলিয়াৰ খুব সম্ভৱ জড়িত হৈ আছিলে সেই যিটো ৰিপৰ্ট তাত দেখা গৈছিলে যে অসমৰ যিটো উন্নয়নৰ ইণ্ডেক্স সূচাংকবোৰ তললৈ আহিছে বিশেষভাৱে দুটা কমিউনিটিৰ কাৰণে তাৰে এটা কমিউনিটি হৈছে আপোনাৰ টি কমিউনিটি যাৰ পপুলেশ্যন প্ৰায় 18 লাখতকৈও বেছি প্ৰায় 800 টি গাৰ্ডেনত তেখেতসকল স্প্ৰেড হৈ আছে আৰু দ্বিতীয় যিটো কমিউনিটি সেইটো হৈছে বেংগলী স্পিকিং মুছলিম কমিউনিটি যিবিলাক চৰ চাপৰিত বাস কৰা নামনি অসমৰ মুছলমানসকল আছে তেখেতসকলৰ কাৰণে আৰু ইফালে টি গাৰ্ডেনৰ লেবাৰ কমিউনিটিটোৰ কাৰণে আমাৰ যিটো উন্নয়নৰ সূচাংক সেই সূচাংকবিলাকৰ ভিতৰত পৰে আপোনাৰ শিক্ষাগত অৰ্হতা স্বাস্থ্য এমপ্লয়মেণ্ট অপৰচুনিটিজ GDP ইত্যাদিবোৰ আটাইবোৰ এই যিবিলাক বিষয় সেইবিলাক সব তললৈ গুচি আহে তো এতিয়া টি কমিউনিটিৰ লগে লগে যে বেংগলী স্পিকিং মুছলিম যিসকল আছে চৰ চাপৰিত থকা তেখেতসকলৰ স্থিতিটিও বিশেষভাৱে চাব লগা হয় এতিয়া তেখেতসকলৰ যেহেতু লুঙি আৰু দাড়ি দেখিলে আমাৰ এটা এতিয়া হয় বাংলাদেশী বুলি কোৱাৰ এটা যি মানে প্ৰৱণতা আছে সেই প্ৰৱণতাটোৱে কাৰো লাভ কৰা নাই তেখেতসকলৰ লোকচান হোৱাৰ লগে লগে গোটেই অসমীয়া জাতিটোৰ লোকচান হৈছে চাওক যদি তেওঁলোক বিদেশী হয় তেওঁলোকক বহিষ্কাৰ কৰিব লাগে যদি তেওঁলোক বিদেশী হয় ভোটাৰ তালিকা নাম কাটিব লাগে বা NRC বা নাম কাটিব লাগে তেওঁলোকক পঠাই দিব লাগে এইটো ৰাজনীতি কৰি থকাৰ কোনো যুক্তি নাই আৰু যদি তেওঁলোক ভাৰতীয় নাগৰিক হয় অন্যান্য নাগৰিকৰ নিচিনাকৈ তেওঁলোকে সা সুবিধা লাভ কৰিব লাগে আৰু বাৰে বাৰে কৈ থকা হয় তেওঁলোকৰ ষ্টেণ্ডাৰ্ড অফ লিভিং বেয়া তেওঁলোকৰ জনসংখ্যা বৃদ্ধি জনসংখ্যা নিয়ন্ত্ৰণৰ কাৰণে কোনে কাম কৰিছে জনসংখ্যা নীতি কৰিবৰ কাৰণে চৰকাৰে কি ব্যৱস্থা কৰিব এইবিলাক কথাও নিশ্চয় আলোচনা হ'ব আৰু এই বাজেটটো সামৰিব লাগিব আপুনি কাইলৈ নিশ্চয় অন্য এটা প্ৰতিবেদন আপুনি দাখিল কৰিব গতিকে আপোনাক ধন্যবাদ জনাইছোঁ এডিআৰক ধন্যবাদ জনাইছোঁ আৰু প্ৰিয় দৰ্শক যিসকলে আমাৰ অনুষ্ঠান আজি তেওঁলোকে চালে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাক আপোনালোকে ইউটিউবত পাব ইনষ্টাগ্ৰামত পাব লগতে ছ'চিয়েল যিবিলাক প্লেটফৰ্ম আছে সকলোতে আমি উপলব্ধ আপোনালোকৰ মতামত দিবলৈ নাপাহৰিব আৰু আমাৰ অনুষ্ঠান চাই থাকিব ধন্যবাদ